হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইটামান কেক বনাই আছোঁ আৰু মা ঘৰলৈও যাম বুলি ভাবিছোঁ, সেইকাৰণে মাহঁতলৈও বনাই লৈছোঁ আৰু লগতে অৰ্ডাৰো আছিলে কেইটামান কেক, সেইকাৰণে দৌৰাদৌৰিকৈ বনাই লৈছোঁ। আৰু এতিয়া ভাত পানী খাই মেলি অকণমান পিছতে ওলাই যাম বুলি ভাবিছোঁ। আৰু খুব ভাল লাগি থাকে নহয়নে, ঘৰলৈ যাম বুলি ক'লে, মানে মা ঘৰলৈ যাম বুলি ক'লে কিবা এটা মনটো মানে এক্সাইটমেণ্ট হৈ থাকে একদম, গোটেই দিনটো ভাল লাগি থাকে যিদিনাখন যাম। আৰু অহাৰ দিনা আকৌ বেয়া লাগি যায় মনটো। উপায় নাই, এইটোৱে জীৱন আৰু হয়নে। এনেকুৱা কাপ কেক বনাইছোঁ কেইটামান আৰু লগতে এইফালে আছে ডাঙৰ কেক কেইটামান আৰু এই ধৰণৰ কেক বনাইছোঁ। এইটো ৰাউণ্ড কেক হয়, এনেকুৱা কেক ঘৰলৈ বনাই লৈছোঁ। আৰু এই ভেনিলা কাপ কেক কেইটা অৰ্ডাৰ আছিলে আৰু চকলেট কেইটা মই ঘৰলৈ বনাই লৈছোঁ, লগতে এইকেইটাও অৰ্ডাৰ আছিলে। আৰু ক'ৰবাত যাম বুলি ক'লে অৰ্ডাৰ থাকিলে আচলতে বৰ দিগদাৰ হয়, কিন্তু মই কেতিয়াও মানা নকৰোঁ আৰু কোনোবাই অৰ্ডাৰ কৰিলে যেনে তেনে হ'লেও বনাই দিবলৈ চেষ্টা কৰোঁ, কাৰণ এইটো কামেই হয়। আৰু এইফালে মিস্কাই মাতি আছোঁ, তাই আকৌ তলত এনেদৰে খেলি আছেগৈ লগৰকেইটাৰ লগত। আৰু ইহঁতে মানে এনেকৈ ফূৰ্তি কৰিবলৈ পালে পটককৈ নাহেই, মাতিয়ে থাকিব লাগে। তাইক কৈছোঁ আহা জল্দি, আইতাৰ ঘৰলৈ যাবলৈ দেৰি হ'ব। আৰু সেয়া অলপ পিছতে উঠি আহি গা ধুই ল'লে। আৰু তাই গা ধুৱে মানে মই এইফালে কেককেইটা ভৰাই লৈছোঁ, এইখিনি ডেলিভাৰী কৰিব লাগিব। আৰু বেছি দূৰ নহয়, ওচৰতে, মই যাওঁতেই দি থৈ যাব পাৰিম এইকেইটা। আৰু লগতে এইফালে ভাত পানীও দুপৰীয়াৰ মই যোগাৰ কৰিয়ে ল'লোঁ, বনাই থোৱা আছিলে। বনাই মেলি একেবাৰে আজৰি হৈ লৈছোঁ। আৰু দেউতাককে জীয়েককে এইফালে মাতি আছোঁ আৰু তাইক পানী যোগাৰ কৰিবলৈ কৈছোঁ। আৰু ল'ৰা ছোৱালীবিলাকক এনেকুৱা সৰু সৰু কামবোৰ যদি আমি এতিয়াৰ পৰা কৰিবলৈ শিকাওঁ, তেতিয়া বহুতখিনি আমাৰ সহায় হয়। আৰু লগতে এইফালে দুপৰীয়া মাংস বনাইছিলোঁ আৰু দালি আৰু এয়া চালাড। বেছি একো বনোৱা নাই, কাৰণ ক'ৰবাত যাম বুলি ক'লে আকৌ বস্তুবিলাক থাকি গ'লে বেয়া লাগে নহয়, সেইবাবে একেবাৰতে শেষ হৈ যোৱাকৈ বনালে বেছি ভাল হয়। আৰু মই এইফালে বাঢ়ি লৈছোঁ ভাতকেইটা। দুপৰীয়া সময়ত মায়ে মানে ঘৰতে ভাত খাবলৈ গৈছিলে, কিন্তু আমাৰ যোৱাটো অকণমান দেৰি হ'ব বুলি ক'লে এওঁ, পিছবেলা সময়তহে যাব পাৰিম, সেয়েহে আকৌ মই দুপৰীয়া ভাত বনাই ল'লোঁ। আৰু মাংস হ'লে নেমু এডোখৰ হ'লে ভাল লাগে ন, নেমু নহ'লে একদমেই ভাত খাই ভাল নালাগে। নেমুটো সদায় থাকেই আৰু সেইকাৰণে। আৰু আজি দুপৰীয়াৰ সাজ এনেদৰেই খাই মেলি আজৰি হৈ লৈছোঁ। তাৰপিছত আকৌ গোটেই কামবিলাক সামৰি যাব লাগিব নহয়। ক'ৰবাত যাম বুলি ক'লে ঘৰখনত আৰু বেলেগ সদস্য নাথাকিলে গোটেই কামবিলাক মানে সামৰি থৈ যাবলগীয়া হয়, নহ'লে বৰ দিগদাৰ হয়। তাৰপিছত খাই বৈ অকণমান ৰেষ্ট কৰিলোঁ আৰু এইফালে ৰেষ্ট কৰি মেলি ঘৰলৈ বুলি ওলালোঁ আৰু যাবলৈ। আৰু যাওঁতে যাওঁতে আমাৰ সদায় গধূলিয়ে হয়গৈ। এইফালে দেখিছেনে, গধূলি হ'লগৈ আৰু মায়ে বাৰে বাৰে ফোন কৰিয়ে আছে, ক'ত পালিহি ক'ত পালিহি। কাৰণ আমি দিনতে যিহেতু যাম বুলি ভাবিছিলোঁ আৰু কৈছিলোঁ, কিন্তু যোৱা নহ'লে। সেয়া গধূলি হ'লগৈ যাওঁতে যাওঁতে। আৰু আহি আহি মৰাণো পালোঁহি, মই গমেই নাপালোঁ, মই একেবাৰে টোপনিত আছোঁ, একেবাৰে গম নাপালোঁ, গাড়ীখন ৰখাওঁতেহে গম পাইছোঁ যে মৰাণ পাইছোঁহি। আৰু এখেতে নামি গ'ল ঘৰলৈ কিবা আনিবলৈ বুলি। আৰু মোৰ এইফালে শুই শুই দেখিছেনে, একদমে চকু ফুলি গৈছেগৈ। পিছৰ ছিটত বহি লৈছোঁ আৰু ঠিকছে শুইছোঁ। মই মানে ক'ৰবাত জাৰ্ণি কৰিলে বিৰাট টোপনি ধৰে, মই নাজানো ইমান কিয় টোপনি ধৰে। মই মানে শুইয়ে যাওঁ প্ৰায়, আৰু কেতিয়া ক'ত গৈ পাওঁ একেবাৰে গম নাপাওঁ জানেনে। এইফালে এওঁ আহিলে আৰু এতিয়া আকৌ ওলাইছোঁ যাবলৈ বুলি। আৰু এইফালে গৈ আছোঁ। ঘৰলৈ গৈ থাকিলে কেতিয়া যে ঘৰ পাওঁগৈ এনেকুৱা লাগে, মানে
কেতিয়া যে সময়টো যাওক আৰু ঘৰখন গৈ পাওঁগৈ, ঘৰখন গৈ দেখোঁগৈ, এনেকুৱা এটা লাগি থাকে। আৰু এই ৰাস্তাটোৰে যেতিয়া আহোঁ মানে মনটো মোৰ বিৰাট ফূৰ্তি লাগি থাকে। এই যে চেপনৰ সোমাই যোৱা ৰাস্তাখিনি, এইখিনি দেখিলে মানে মই একেবাৰে মানে কি ক'ব, মানে মোৰ মনটো বিৰাট ভাল লাগি থাকে। কাৰণ নিজৰ জেগাখিনিৰ নিচিনা কেতিয়াও মানে ক'তো ইমান ধুনীয়া ঠাই হয়তো পৃথিৱীৰ ক'তো নাই নিজৰ জন্ম ঠাইখনৰ নিচিনা। আৰু যেতিয়াই এইখিনি জেগা পাৰ হৈ আহোঁ মানে মোৰ বিৰাট এটা ফূৰ্তি লাগি থাকে মনটো। হয়নে নহয় ক'বচোন, নিজৰ জন্ম ঠাইখনৰ নিচিনা ধুনীয়া জেগা আৰু ক'ৰবাত আছে জানো? যিয়ে নহওক, ঘৰ আহি পাবৰে হ'লহি বাৰু। আৰু মাহঁত ভাইটিহঁত সকলো ৰৈ আছে, বৰ আগ্ৰহেৰে ৰৈ থাকে আচলতে। এইফালে ঘৰ আহি পালোঁ আৰু আমাৰ যিহেতু দোকান আছে সেইবাবে সকলো তাতে ৰৈয়ে আছে, দেখিছেনে আমি আহিছোঁ বুলি। আৰু তাৰপিছতে মই ৰাতি আৰু ভিডিঅ' নকৰিলোঁ। পিছদিনাখন এয়া ৰাতিপুৱা, আৰু মিস্কাৰ মানে ইমান উৎপাত, তাই মানে ৰুটি নাখায় একো, যি খাম বুলি ক'ব সেয়া আইতাকে আনি দিব। আৰু এইফালে দুপৰীয়া সময়ত মাহী আহিছিলে, মোৰ মাহী যিহেতু ওচৰতে থাকে, টেঙা কাটিলে আৰু আমি সকলোৱে টেঙা খাইছোঁ। আৰু ঘৰলৈ অহাৰ মজাটো এইবিলাকহে নহয় জানো? এইবিলাক আনন্দ আৰু ক'ত থাকিবনো। অকলে অকলে যিহেতু আমি সকলো থাকোঁ, ইমান আনন্দ ফূৰ্তি নালাগে এনেদৰে যেনেকৈ সকলোৱে টেঙা খাই মন ভাল লাগে। আৰু আমাৰ ঘৰখনৰ এটা পৰিৱেশ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যিটো মোৰ আটাইতকৈ মানে প্ৰিয় ঠাই। এইখিনি পুখুৰী দেখিছেনে, ইমান যে ভাল লাগে নহয়। চাওকচোন এইফালে চাৰিওফালৰ পৰিৱেশটো, ইমান যে সুন্দৰ এটা পৰিৱেশ। মোৰ মানে এইখিনিতে বহি মই চাই থাকোঁ গোটেই পুখুৰীটো। আৰু মোৰ নিজৰ দেউতাকো মনত পেলাই থাকোঁ এইখিনিতে চাই, কাৰণ দেউতা সৰুখিনি জেগাতে আছে। আৰু এইফালে চাওকচোন, এই মাছটো দেখিছেনে? মাছবিলাক ইমান ধুনীয়াকৈ ঘূৰি ফুৰে, চায়ে মানে মনটো ভাল লাগি যায়। আৰু এয়া ঘৰৰ পুখুৰীৰ মাছ, ঘৰৰে পুখুৰীৰ মাছ, কিমান যে ফূৰ্তি লাগে খাবলৈ। আৰু মই এফালে যাবলৈ ওলাইছোঁ, ক'ত যাম মই সেয়া বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম। কিন্তু এই মাক দেখিছেনে, মই নেল পলিচ নলওঁ, কিন্তু মায়ে মানে ভৰিকেইটা দেখি কৈছে নেল পলিচ অকণ লগাই দিওঁ, জোৰ জবৰদস্তি সেয়া লগাই দিছে। কিমান যে মৰম নহয়নে? আৰু এইফালে ঘৰৰে হাঁহ, গধূলিৰ আয়োজন। এইখিনি আচলতে আমাৰ ঘৰখনৰ মোৰ মানে ফূৰ্তি লাগে কিবা এটা, এইবিলাক চাই মেলি। কাৰণ আমি যিখন ঠাইত থাকোঁ এইবিলাক পৰিৱেশ কেতিয়াও নাপাওঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ত মই আপোনালোকক লগ পাম। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।